মানুষটা যাইছিল চেন্নাই কাম করতেলে তো আইতেছিল ঘুরে কোনে ঘর কিন্তু আর লগরগিলা আছে পাই গেল মানুষটা এতিয়ালৈকে ঘর আছে পাই নাইকে আর আজিলেও আর কোনো আতা পাতা নাই তো সবাইকে অনুরোধ জানাচ্ছি যাতে কিবা একটা সহায় করে দিয়ে পাতেলে। কিমান দিন হয়েছিল চেন্নাইত কাম করা? 3 মাহমান হয়েছিল। বাহিৰৰ পৰা আহিছিলোঁ। ক'ৰ পৰা আহিছিল? চেন্নাইৰ পৰা 5-6টা আহিছিলোঁ, এটাই নামি গ'ল। তাৰপাছত আৰু 5টা আহিছিলোঁ, ট্ৰেইনটো ৰখা সময়ত সি নামি দিলে। ক'ত? শামুকতলা, ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত। কেতিয়া হ'ল এইটো ঘটনা? ৰাতি হৈছিলে। মানে কিমান দিন হ'ল আজিলৈকে 4 দিন হৈছে। হয়, ৰমখন চাবগীয়া বিষ্ণু মুঢ়া বোলা যিজন লোক আছিলে একচুৱেলি কামৰ অভাৱত মানে পেটৰ একচুৱেলি তাৰণাত তেওঁলোকে চেন্নাইলৈ কাম কৰিবলৈ গৈছিলে। প্ৰায় 3 মাহ পিছত তেওঁলোকে ঘৰলৈ উভতি আহিছিলে। ঘৰলৈ উভতি আহি থাকোঁতে ৱেষ্ট বেংগলৰ শামুকতলা ৰোড ষ্টেচন বোলে যে ষ্টেচনত তেওঁ কিবা কাৰণত নামিলে হয়তো। সেই তাৰ পৰা মানুহজন নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ লগত যোৱা যিসকল লগত অহা যিসকল ল'ৰা আছিলে, যিসকল যুৱক আছিলে, তেওঁলোকে আহি ইতিমধ্যে ঘৰত পালেহি দেওবাৰ দিনাখন। কিন্তু আজিলৈকে সেই বিষ্ণুমুঢ়া মানুহজন আহি মানে ঘৰত উপস্থিত হোৱাহি নাই। মানুহজন বৰ্তমান কিন্তু নিৰুদ্দেশ হৈ আছে আৰু ঘৰৰ মানুহ বিশেষভাৱে চিন্তিত হৈ আছে। মানে ফোন নম্বৰ আছিলে, ফোন নম্বৰ কিন্তু টোটেলি ছুইচ অফ হৈ আছে। ফোন নম্বৰত কোনো ধৰণৰ মানে কমিউনিকেশ্যন কৰিব পৰা নাই। আৰু ইতিমধ্যে ঘৰৰ মানুহে আমাৰ স্থানীয় থানাটো এজাহাৰ দিছে। গতিকে আমিও প্ৰশাসনক আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰশাসনক এটা দাবী জনাইছোঁ যাতে অতি সোনকালে তেওঁলোকে বিচাৰি মানুহজনক উলিয়াই দিয়ে। মানুষটা যাইছিল চেন্নাই কাম করতেলে তো আইতেছিল ঘুরে কোনে ঘর কিন্তু আর লগরগিলা আছে পাই গেল মানুষটা এতিয়ালৈকে ঘর আছে পাই নাইকে আর আজিলেও আর কোনো আতা পাতা নাই তো সবাইকে অনুরোধ জানাচ্ছি যাতে কিবা একটা সহায় করে দিয়ে পাতেলে। কিমান দিন হয়েছিল চেন্নাইত কাম করা? 3 মাহমান হয়েছিল। বাহিৰৰ পৰা আহিছিলোঁ। ক'ৰ পৰা আহিছিল? চেন্নাইৰ পৰা 5-6টা আহিছিলোঁ, এটাই নামি গ'ল। তাৰপাছত আৰু 5টা আহিছিলোঁ, ট্ৰেইনটো ৰখা সময়ত সি নামি দিলে। ক'ত? শামুকতলা, ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত। কেতিয়া হ'ল এইটো ঘটনা? ৰাতি হৈছিলে। মানে কিমান দিন হ'ল আজিলৈকে 4 দিন হৈছে। হয়, ৰমখন চাবগীয়া বিষ্ণু মুঢ়া বোলা যিজন লোক আছিলে একচুৱেলি কামৰ অভাৱত মানে পেটৰ একচুৱেলি তাৰণাত তেওঁলোকে চেন্নাইলৈ কাম কৰিবলৈ গৈছিলে। প্ৰায় 3 মাহ পিছত তেওঁলোকে ঘৰলৈ উভতি আহিছিলে। ঘৰলৈ উভতি আহি থাকোঁতে ৱেষ্ট বেংগলৰ শামুকতলা ৰোড ষ্টেচন বোলে যে ষ্টেচনত তেওঁ কিবা কাৰণত নামিলে হয়তো। সেই তাৰ পৰা মানুহজন নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ লগত যোৱা যিসকল লগত অহা যিসকল ল'ৰা আছিলে, যিসকল যুৱক আছিলে, তেওঁলোকে আহি ইতিমধ্যে ঘৰত পালেহি দেওবাৰ দিনাখন। কিন্তু আজিলৈকে সেই বিষ্ণুমুঢ়া মানুহজন আহি মানে ঘৰত উপস্থিত হোৱাহি নাই। মানুহজন বৰ্তমান কিন্তু নিৰুদ্দেশ হৈ আছে আৰু ঘৰৰ মানুহ বিশেষভাৱে চিন্তিত হৈ আছে। মানে ফোন নম্বৰ আছিলে, ফোন নম্বৰ কিন্তু টোটেলি ছুইচ অফ হৈ আছে। ফোন নম্বৰত কোনো ধৰণৰ মানে কমিউনিকেশ্যন কৰিব পৰা নাই। আৰু ইতিমধ্যে ঘৰৰ মানুহে আমাৰ স্থানীয় থানাটো এজাহাৰ দিছে। গতিকে আমিও প্ৰশাসনক আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰশাসনক এটা দাবী জনাইছোঁ যাতে অতি সোনকালে তেওঁলোকে বিচাৰি মানুহজনক উলিয়াই দিয়ে।